ঢিঙৰ উধানতলাত দিন দুপৰতে দুহাতত অস্ত্ৰ লৈ দুৰ্বৃত্তৰ ভাবুকি। দুৰ্বৃত্তৰ ভয়ত কম্পমান সাধাৰণ জনতা। থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। ঢিঙত চলিছে অবৈধ অস্ত্ৰৰ ঝনঝননি। চৰকাৰ প্ৰশাসন থকাৰ পাছতো যেন কাৰোলৈকে কেৰেপ নকৰে দুৰ্বৃত্তই। যেন আন এখন পৃথক চৰকাৰহে আছে ইয়াত। প্ৰতিদিনাই ঢিঙত সংঘটিত হৈছে ইটোৰ পাছত সিটো অপৰাধজনিত ঘটনা। কিন্তু সৰ্বশক্তি প্ৰয়োগ কৰিও যেন সফল হ'ব পৰা নাই আৰক্ষী প্ৰশাসন। এক কথাত ক'বলৈ গ'লে অপৰাধীৰ ৰম্য ভূমিলৈ পৰ্যবেক্ষিত হৈছে নগাঁও জিলাৰ ঢিং অঞ্চল। এটা পৰিয়ালক দিন দুপৰতে দুহাতত অবৈধ মাৰণাস্ত্ৰলৈ ভাবুকি প্ৰদান কৰিছে কোনো দুৰ্বৃত্তই। এই ঘটনা সংঘটিত হৈছে ঢিঙৰ উধানতলাত। উধানতলাৰ নুৰুল হক নামৰ ব্যক্তিজনৰ ঘৰত দিন দুপৰতে দুৰ্বৃত্তই দুহাতত অস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা ঘটনাই শংকিত কৰি তুলিছে নুৰুল হকৰ পৰিয়ালক। ৰিবুল আলম নামৰ দুৰ্বৃত্তটোৰ বিৰুদ্ধে উত্থাপিত হৈছে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ। মাটিবাৰী সংক্ৰান্তীয় গোচৰৰ বাবে এনেদৰে মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ ভুক্তভোগীৰ। ইতিমধ্যে নুৰুল হকে ঢিং আৰক্ষী থানাত ৰিবুল আলমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে ঢিঙত দ্ৰুতগতিত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। বিশেষকৈ ঢিঙৰ দাঁতিকাষৰীয়া চৰাঞ্চল হৈ পৰিছে অপৰাধীৰ ৰম্যভূমি। সময় থাকোঁতে চৰকাৰ তথা আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি অধিক যে অৱনতি ঘটিব সেয়া কিন্তু নিশ্চিত। আমি ঘৰত কাম কৰি থকা অৱস্থাত ৰিবল আহিছে বাইক লৈ। আহি পেলাই ঘৰৰ সন্মুখত গাড়ীখন থিয় কৰি তেখেতে মোৰ ঘৰৰ দুৱাৰত একদম সোমাইছে। সোমাই পেলাই তেখেতে কৈতাছে মোৰ মাটিখিনি যিটো লৈ কেচকাল হৈ আছে এইটো মাটিত তহঁতে নাযাবি, তহঁতে গ'লে একদম বন্দুক দুটা লৈ পেলাই এনেকৈ টান মাৰি দেখাই দিলে, ক'লে এনেকুৱা গুলীয়া উৰাই দিম। দুখনৰ হাতত দুটা পিস্তল এনেকৈ পেণ্টৰ চিপাত ৰাখিলে, টানি পেলাই ধৰি দিলে, ক'লে গুলীয়াই উৰাই দিম মাটিখিনিত গ'লে। হয়, এইটো মাটি লৈ কেচকাল। আমাৰ কিনা মাটি, বাবাৰ কিনা মাটি। আমি মানে খাইছিলোঁ কিছুদিন, তিহঁতে জোৰ জবস্তি কৰি লৈ গ'লে। আমাৰ বাবাকো এই গিয়াছুদ্দিনে, এই ৰিবুলৰ বাবা, আমাৰ বাবাকো মাৰিলে, একদম হত্যা কৰি দিলে। আজি 78 চনত 1978 চনত মাৰিলে। এতিয়া সিহঁতে খাই আছে। এতিয়া গাঁৱৰ মানুহে গাভৰাই জব্দ কৰিলে। হয়, কেছ হৈ আছে, এইটো চিভিল কেছ চলি আছে। হা, আমাক যাবলৈ মানা কৰিছে, মাৰি পেলাব আমাক, গুলীয়াই উৰাই দিব। আমি দি থৈ আহিছো এজাহাৰ। এতিয়া পুলিচ যোৱা নাই, যাব। কিমান সময়ত হৈছিল সংবাদটো? 11:30 বজাত দিনৰ। আজি ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।